মাহাত্ম্য ওম নমো ভগবতে বাসুদেবায়। গীতার মাহাত্ম্য কথা শুনা সর্বজন, দিব্য জ্ঞান লভে যাক কৰিলে শ্ৰৱণ। পুতক সম্বুধি বুলি লন্তৰি গণ, গীতাৰ মাহাত্ম্য কথা কয়ুত পোধন। নাৰায়ণ খেতে শুক কৰিলা প্ৰচাৰ, কৃপা কৰি আমাক কহিও পুনবাৰ। সুতনি গদতি শুনি কৰি গণ, গীতামিত কোনে পাৰে কৰিব বৰ্ণন। গুহ অৰ্থ বুজিবাৰ শক্তি নাহি কাৰ, দেৱ ঋষি নজানয় মাহাত্ম গীতাৰ। কিঞ্চিত জানয় মাত্ৰ কৃষ্ণ ধনঞ্জয়, যাজ্ঞবল্ক ব্যাস আৰু শুক মহাশয়। লেখ অংশ জানে মাত্ৰ জ্ঞান যত জন, যিমতে শুনিলো কৰো সংক্ষেপে বৰ্ণন। গীতাৰূপী বেদ শাস্ত্ৰ শ্ৰীকৃষ্ণে দুষয়, বৎসৰূপ ধৰি তাক অৰুণে প্ৰিয়। উদৰ ভৰিয়া দুগ্ধ খাৱৈয়া আমি গণ, অৰ্জুনৰ আগে নিছে কহে নাৰায়ণ। এৰণ জীৱৰ কাৰণ হেতু মাহাত্ম গীতাৰ, দৈৱকী নন্দন কৃষ্ণে কৰিল প্ৰচাৰ। এৰণ সংসাৰ সাগৰে তৰি বাক যাৰ মন, গীতামিত প্ৰাণ কৰি তৰা হে জন। শুনে কিবা অভ্যাসক ৰয়জিতু জন, জ্ঞান লাভ কৰিবেনো নোৱাৰে জন। এৰণ দিবাৰাতি যিটো জনে শুনে কিম্বা পঢ়ে, হেলা ৰঙে সেইজনে সংসাৰ কৰে। নহয় মাল নহয়তো সংসাৰ সাগৰ মাজে অৱশ্যে তৰয়। গীতাতে কৃষ্ণ প্ৰভু ধয় ধনঞ্জয়, সগুণ নিৰ্গুণ পথ গীতা মাজে হয়। ভক্তি তত্ত্ব ভক্তি মুক্তি কৰিল সবে, এক মনে শুনে তাক তৃতীয় পাণ্ডৱে। এই 18 অধ্যায় মধ্যে যতে প্ৰকাৰ সমস্ত অৰ্জুন আগে কৰিল প্ৰচাৰ।
কেইটাজনে যিটো স্নান কৰে সিটো জন তৰি যায় নিমল শৰীৰে এরম সঠানো করিয়া যদি করে গীতা স্নান হস্তি স্নান সমতার জানাই থান গীতা পাঠ নকৰে শুনে যিটো জন তাত পৰে সংসাৰত পাপী নাহি আন গীতাৰ অৰ্থ জানয় যিটো নৰ জ্ঞান বুদ্ধি কুল দেৱ অধিক বেটাৰ গীতাৰ অৰ্থ জানয় মোৰ যিটো গৃহত কৰিছে বাস বিধাতেইটো যিটো জানে গীতা পাঠ কদাপি নকৰে যজ্ঞ দান ব্ৰত পূজা মিছাতে কৰে যিটো জনে গীতা কৰে নকৰে আদৰ হোম দান যজ্ঞ হবে বৃথা হয় তাৰ এরম গীতা পাঠ করে কিন্তু আননাই করে মহাদুখী গীতু জন নরকত পরে যিটো জ্ঞান গীতা প্রকাশ নাই ও আসুরিক জ্ঞান যিটো জানিমা নিশ্চয় শাস্ত্ৰ বেদ ধৰ্ম ৰবা তিৰহি তো জ্ঞান ও জানি তাৰ বিসৰ্জন দিব সকলো শাস্ত্ৰৰ জ্ঞান গীতাতে আশ্ৰয় ও বেদ বেদান্তৰ ধৰ্ম গীতা পায় যিটো পাঠ কৰে দিবালয়নে মাগাৰে তীৰ্থত নদীত কিম্বা খালগা ঘৰে নেথাকে শত্ৰুৰ ভয়ত শৰণে সপোনে সদা তুষ্ট নাৰায়ণ ইটোৰ কাৰণে গীতাৰ পাঠক কৃষ্ণ সন্তোষ যিমতে দেৱতীৰ্থ দানতনো হয় মতে যিটো জনে ভক্তি ভাৱে গীতা পাঠ কৰে বেদ পুৰাণৰ ফল অপয়াসে ধৰে গীতা পাঠ কৰে যিটো যজ্ঞ লোৱাগত বৈষ্ণৱৰ মাজত কিম্বা দেৱতা থানত সিদ্ধ পাঠ হিলাৰ ব্ৰত যোগ স্নানে সাধু আগে অথবা পিতৃৰ শ্ৰাদ্ধ দিনে সৰ্বসিদ্ধি হয় তাৰ বেদৰ
শ্ৰৱণ কীৰ্তন সদা গীতা কৰয় পৰম গতি কহিতো অৱশ্যে ভক্তি ভাবে যেই জনে গীতা কৰে দানা মনোবাদ ভাই লাভ পাই এই জনা সুভাগ্য সকলভে নাহিকে সংশয় পৰম সুখ পালভি সংসাৰয়ে কৰয় পৰ্বততে যাৰ ঘৰে গীতা পাঠ কৰে পীড়া ব্যাধি দুখ সুখ ও নহেতা ঘৰে ৰোগ সুখতা পতয় থাকয় দূৰত নহয় বিপদ কাৰ অবনী মাজত নৰক এৰায়া বাহে কৃষ্ণত ভকতি বিস্ফুটক আদি ৰোগে নহয় দুৰ্গতি জীৱৰ পালক কৃষ্ণ যদি তুষ্ট হয় ন্যায় ভক্তি বুলি তাক ও কহে বেদ মুক্তি সুখ পাই অংগ পাপ মুক্ত হয় পদ্ম পতে জল যেন স্পৰ্শন কৰয় যিটো জনে নিতে কৰে অভ্যাস গীতাক ও মহাপাপে স্পৰ্শ নকৰয় ভূতাক অভক্ষ ভক্ষণ বাশ্বৰৱা শৰণে অপিষ্ট কৰে জানা জ্ঞানে বা জ্ঞানে অসত্য ইন্দ্ৰিয় হেতু যতে পাতক সৰ্ব পাপনাশ হয় পাঠক গীতাৰ সৰ্বত আহাৰ কৰে নকৰি বিচাৰ গীতা পাঠে সেই পাপ খণ্ডয় তাহাৰ ৰত্নপূৰ্ণ মহিলা ভকৰে অনায়েৰে গীতা পাঠ মাততাৰ সেই পাপ হৰে হীৰমন্তৰত গীতা যাৰ কৰয় মন আগ্নিক পণ্ডিত জাগ পকীয়া বান জ্ঞানী ধনী যোগী তু অৱশ্যে শুভয় ও যিটো সদা হৃদয়ত গীতাক ধৰয় সৰ্বকালে তাক স্থানে গীতা পাঠ হয় পয়াগাদি সবে তীৰ্থ সেই থানে ৰয় যোগ
গিৰি দেৱগণে দেৱৰ খেতাৰ কাকয় সহায়তাৰ দৈৱকী কুমাৰ দুৰ্ববাদী পাৰিষদ নাৰদ গোসাঁই পৰ্বত গীতাৰ মাজে অৱস্থান হৈ কয়ে শুনে কিবা অৰ্থ কৰয় গীতাৰ অৱস্থান কৰে কৃষ্ণ সহিতে তাহাৰ নাৰায়ণ পদবী শুনিও কধনঞ্জয় হৃদয়ত ধন গীতা জানিবা নিশ্চয় গীতা মাত্ৰ সৰ্বোত্তম জ্ঞানৰ আধাৰ তিলোক পাল সময়ে আছয় গীতাৰ গীতাৰে পৰম পদ গীতোত্তম স্থান গীতাৰে পৰম বিদ্যা ব্ৰহ্মৰূপী মান গীতাৰ গোপন তথ্য শুনিও শুনা ধনঞ্জয় যাহাৰ কীৰ্তনে সব পাপ মুক্ত হয় গংগা গীতা গয়া বিতি গীতা হত্যা অৰ্ধ মাত্ৰ চিতাও ভবমি প্ৰতিব্ৰতা নন্দ বেদতই ব্ৰহ্ম বিদ্যা সন্ধ্যাত্ৰয় সৰ্বকালে কৰি আছে গীতাত আশ্ৰয় মূল মাজে আন নাম বছয় যতে শুদ্ধ মনে স্মৰণ দিবা কৰয় প্ৰত্যেক এৰম গীতা গীতি লাভ পাৱে পৰম পদক প্ৰকৃতি স্বৰূপ বুলি জানিবা গীতাক এৰাম সমস্ত অক্ষমে গীতা অৰ্থ পাঠ কৰে গোদানৰ ফল সিটো তথাপিতো ধৰে তিনি ভাগ পাঠে সেই যুগ ফল পাই গঙা স্থান ফল লভে ঐ পাঠে ভাগ চই এরম আধ্যা দুই গীতা যদি নিতে পাঠ করে ইন্দ্র লোকে বাস করে সেই সাধুনরে নিতে এক আধ্যা পাঠ করে ভক্তি ভাবে সংসার তৈয়া সুখ রুদ্র লোক পাবে অর্ধ বা অধ্যাত্ম আধ্যা পাঠক গীতার শতম নম্বর বাস কৰে পূজ্য লোক এরম যদি শ্লোক পাঠ কৰে দশ পাঠ সাত চাৰি তিনি এক অধ্যায় যদি পাঠ মাত্ৰ চন্দ্ৰ লোক বাস কৰে অযুত বছৰ সংসাৰ দুখক নপাৱে সিটো নৰা এরাম কোনো অধ্যায়ৰ চাৰি ভাগৰ ভাগ পাঠ কৰি কৰে যদি জীৱন ত্যাগ সৰ্ব পাপ মুক্তি পাই সেই সদাচাৰ ৰাখি ৰাখি পাপ সব ধ্বংস ক্ষয়তাৰ মৃত্যু কালে গীতা সংগে ঠাকয় যাহাৰ বৈকুণ্ঠে কৃষ্ণৰ সংগে কৰয় বিহাৰ স্মৰে কিবা পাঠ কৰে মৰণ কালত অনায়াসে যাবে সিটো গুৰু ধামত মৃত্যু
সিটো যদি এক গীতা পাঠ কৰি গীতা ভাসবাহে কোনো নৰ জন্ম ধৰি মৰণ সময়ে মুখে গীতা কৌচাৰে উত্তম গতি কলাব কৰে সিটো নৰে হিৰণ যত ধৰ্ম কৰ্ম মানে গীতা কবচয় ই কবনি দুখী বুলি সৰ্বলোকে কয় পিতৃ শ্ৰাদ্ধ গীতা পাঠে পিতৃ তুষ্ট হয় নৰকনি কৰি পিতৃ স্বৰ্গ লোকে যায় গীতা দশ দুশ পিতৃ গণ অতিশয় পুতে আশীৰ্বাদ পিতৃ লোকে লয় গীতা দান কৰে ধেনু পুষ্প সমন্ধিতে কীৰ্তাৰ্থ ভয় সিটো জানি ভাবিছিছে হেৰাম স্বৰ্ণ সংগে গীতা দান কৰিলে বিপ্ৰক পুনৰ্জন্ম নহে তাৰ জানিবা সম্যক যিটো জনে দান কৰে গীতা শতখান ব্ৰহ্ম লোক পায়া জন্ম নহে ধৰা ধাম হিৰণ গীতা দান প্ৰভাৱকে এই সাধু লোকে ও শব্দকল্প বিষ্ণু সহ বিষ্ণু লোকে থাকে গীতাত সম্যক যিটো শ্ৰৱণ কৰয় ও পিতৃবাহে কৃষ্ণকাৰ অভিষ্ট সাধয় চতুবৰ্ণ লোকে য়ৱনীৰ ভিতৰে অমিত ৰূপিণী গীতা আশ্ৰয় নকৰে ইহাতৰ অমিত ত্যাগ ও কৰে জানি শুনি বিষ ভক্তি মৰে জানা ও প্ৰাণ পুনি এরম সংসার আছে যত মনুলক্ষী গণ ও কলভে গীতা জানে গীতা কৰি পান জনকাদি ঋষিগণে গীতা চয়া হৈ উপাপ সন্ধি অন্তকে ৰমাগতি পায়ে শিলৰ শৰণ নহে গীতা ও সকলে সমান ব্ৰহ্মস্বৰূপিণী গীতা ও জানাম মান অভিমান গৰ্ব গীতা নিন্দে যে তো জনা অৱশ্যে সি মোহ ও নৰকে পতন অহংকাৰে গীতা অৰ্থ শ্ৰদ্ধা কল্পতে কুম্ভী পাক ও নৰক গীতাক ব্যাখ্যা নুশুনয় মানে অহুকৰ জনিত জন্ম ও ধৰে জনে চুৰি কৰি আনি যদি পহয়কে তাক
ভয় কৰি পাখে ও বেহয় ও গীতা পঢ়ি পৰমৰ সকল ভয় ও নপায় একো ভাল ও মিছাতে যেন প্ৰমাতৰ সমা গীতু বলে ও জানিবা হয় মগ এইকেইটা কহু নয়তো শুদ্ধ চিত্ৰ শুলে সুবৰ্ণ পাতৰ বস্ত্ৰ বুজাদ ইতি হেতু পৰমাত্মা উৎসৰ্গ কৰিব ও যথাযোগ্য পুঁজি বাচ সুবৰ্ণ হিতে বস্তা দৈব বিবদান বাচকৰ তুছে প্ৰীতি কুৱে ভগৱান এৰা ভূতনি গতি শুনি উপৰিয়ে জন অৰ্জুন আগত স্বয়ং পহে নাৰায়ণ এৰাম গীতা পাঠ শেষ ইটো পাঠ যে কৰিব দেৱে পাঠৰ ফল পঢ়িজন লভিব গীতা পাঠ কৰে যদি মহাত্মা নপঢ়ে সুবিধা দেহি জনে গীতা ও পাঠক মৰে এৰা মহামহিতা গীতা পঢ়ে কিবা শুনি ও লভয় পৰম গতি চুতাব কাজনে এৰা পুণ্যফলে সংসাৰত ৰহে তোজনে অৰ্থ শুনি মহাত্মকে ও কৰিলে শ্ৰৱণা এৰাম শুনা সৰ্বজনৈক মহাত্ম গীতাৰ পূজাহাৰ প্ৰভাৱে সুখে মানে হরি হরি বুঢ়া হবে সভা